মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। হয় মামা, যুদ্ধখন কেতিয়া ষ্টাৰ্ট কৰি আছা? আমিওতো সাজু হব লাগিব নহয়। তো মাত হল মামা, এটা কথা মনত ৰাখিবা, আপোনাৰ ফাৰ্ষ্টত কিন্তু পাছবুক বেন কৰি দিয়া হব। আপুনি চাগে যুদ্ধখন লগাই পিছত ভাগি যাব পাৰে, এইটো কাৰণে আপোনাৰ পাছবুক বেন কৰি দিয়া হব ফাৰ্ষ্টত। পিছত চাম যে আপুনি মুছলমানৰ লগত কিমান যুদ্ধ কৰাৰ মন আছে। তো আমি এতিয়া চৰকাৰৰ লগত যুদ্ধ কৰিবলৈ পাৰি আছো। চাওকচোন, চৰকাৰে আমাৰ লগত যুদ্ধ কৰিব মুছলমানৰ লগত। কিমান ভয়াৱহ পৰিস্থিতি আৰু কিমান সাহস চৰকাৰৰ। চৰকাৰে মুছলমানৰ লগত যুদ্ধ কৰিব। শুনি বহুত ভয় খাইছো মই। কিন্তু মই এতিয়া আজি ৰাতি টোপনি নাহে নেকি মোৰ। তো মামাক কৈ আছো, কোন ফিল্ডত যে যুদ্ধখন হ'ব আমাক কৈ দিব, আমি আগতে যাই ইয়াত বহি থাকিম যুদ্ধ কৰিবলৈ মামাৰ লগত। মামা এতিয়া যুদ্ধ কৰিব মুছলমান মানুহৰ লগত। ভিডিঅ'টো অকণ বাহিৰ আহিছে, শ্বেয়াৰ মাৰি দিব। আৰু মানে কোনদিনা যুদ্ধখন ষ্টাৰ্ট হৈ আছে মুছলমানৰ লগত আমি জানিব বিচাৰি আছো, যাতে আমি জানি এই ফিল্ডত যাইখিনি আগতে বহি থাকিব পাৰো। ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব আৰু এই খবৰটো লোৱা অতি সোনকালে লোৱা। চৰকাৰে যুদ্ধ কৰিব আমাৰ লগত। আমি চৰকাৰ বনাইছিলো আজি যুদ্ধ কৰিবলৈ। চৰকাৰৰ লগত যুদ্ধ কৰিম দে। ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব অকণ বাকী ৰাইজ, আমি যুদ্ধ কৰিমে। এজন যদি মানুহ আমাৰ লগত যুদ্ধ কৰিব আহে তেতিয়াহ'লে আমি কি বহি থাকিম নেকি? আমিতো যুদ্ধ কৰিব লাগিব। ৰাইজ কি কয় আপোনালোকে নিশ্চয় জনাব।